দূৰ কৰিবলৈ এতিয়া দুজন যুৱকে স্থাপন কৰিছে এটা বিশেষ প্ৰতিষ্ঠান। তেওঁলোকৰ এই উদ্যোগত আদা, হালধি আদি পেকেজিং কৰাৰ লগতে লেমন গ্ৰাছ, চিত্ৰনলা আদি তেলৰ ব্যৱসায়িক উৎপাদন আৰম্ভ হৈছে। লগতে বিশ্ববিখ্যাত অসমীয়া ভোট জলকীয়াৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে সুন্দৰকৈ বৈজ্ঞানিকভাৱে পেকেজিং কৰা হয়। তেওঁলোকৰ এই উদ্যোগৰ লগতে টেঙামৰা, আমলখি, আনাৰস, চজিনা আদি বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰি ৰপ্তানি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই দুজন ব্যতিক্ৰমী যুৱক হৈছে চন্দন বৰা আৰু অম্বিকা বৰা। এই সন্দৰ্ভত প্ৰদীপ কুমাৰ নাথৰ এক ৰিপৰ্ট। কাৰ্বি আংলং জিলাৰ জপৰাজনৰ দুই শিক্ষিত স্বাৱলম্বী যুৱক অম্বিকা আৰু চন্দন বৰা। দুয়োজনৰ ঐকান্তিক প্ৰচেষ্টাত গঢ়ি উঠিছে কাৰ্বি আংলং এগ্ৰ প্ৰচেছিং ইণ্ডাষ্ট্ৰী নামৰ এটি ক্ষুদ্ৰ জালুকটো। এই উদ্যোগটোৰ জৰিয়তে দুয়োজন যুৱকে আদা, হালধিৰ পেকেজিং, লেমন গ্ৰাছ, চিত্ৰনলাৰ তেলৰ বটল আৰু শুকান ভোট জলকীয়াৰ পেকেট তৈয়াৰ কৰে। যুৱক দুজনে তৈয়াৰ কৰা সামগ্ৰীসমূহে ইতিমধ্যে বিদেশতো এই সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিছে। চাকৰিৰ প্ৰতিযোগিতালৈ নগৈ অম্বিকা আৰু চন্দন বৰাই কাৰ্বি আংলং জিলা উদ্যোগ বিভাগৰ জৰিয়তে বেংক অৱ বৰোদাৰ পৰা লোৱা 12,50,000 টকাৰ ঋণেৰে গঢ়ি তুলিছিল এই ক্ষুদ্ৰ উদ্যোগটো। সম্প্ৰতি চৰকাৰী ঋণ পৰিশোধ কৰি এক লাভজনক উদ্যোগলৈ নিয়াৰ প্ৰচেষ্টা চলাইছে দুয়োজন যুৱকে। অসমৰ ভোট জলকীয়াৰ লগতে টেঙামৰা, আদা, হালধি, আমলখি, আনাৰস, চজিনাৰ সোৱাদ বিভিন্ন ধৰণৰ দিবলৈ সক্ষম হৈছে শেহতীয়াকৈ সৰু গাঁওখনত শতাধিক শিক্ষিত যুৱকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হোৱা উদ্যোগটোত প্ৰায় 150 বিঘা মাটিত খেতি কৰা হৈছে চিত্ৰনলা, লেমন গ্ৰাছ আৰু অন্যান্য বিভিন্ন খাদ্য শস্যৰ খেতি। আমি ধৰক এতিয়া আমাৰ বাহিৰৰ কিছুমান ধৰক আপোনাৰ যোৱা বছৰ আমি আদাটো দিছিলোঁ আপোনাৰ শ্লাইচটো, সেইটো আপোনাৰ এটা কোম্পানী আছিলে হায়দৰাবাদৰ, তেওঁলোকক দিছোঁ। এই বছৰ তেওঁলোকক 100 টন তেওঁলোকে এটা ডিমাণ্ড দিছে বনাই বুলি, সেইটো লৈছিলোঁ। তাৰপিছত আকৌ হালধিটো আপোনাৰ চিমলা হিটছ বুলি কয়, আপোনাৰ তেওঁলোকে আমাক ডিমাণ্ড দিছে। আকৌ গুৱাহাটীত 2-4টা পাৰ্টি আছে। তাৰপিছত আকৌ জলকীয়াটো ITC লৈছে, ITC 6 টনছ মানে আমাক অৰ্ডাৰ প্লেচ কৰিছে। অলৰেডি আমি 1 টন দিয়া হৈছে। আমি পাইছোঁ, এইটো এটা খেতিয়কে হৈ গ'ল আৰু অৱশ্যে বিদেশত প্ৰচুৰ পৰিমাণে চাহিদা থকা ভোট জলকীয়া আৰু লেমন গ্ৰাছৰ ব্যৱসায় প্ৰত্যক্ষভাৱে কৰিব পৰা নাই উদ্যোগটোৰ দুয়োজন যুৱকে। ইতিমধ্যে 3ৰ পৰা 6 টন পৰ্যন্ত ITC নামৰ সংস্থাটোক শুকান ভোট জলকীয়া দিবৰ বাবে স্থিৰ কৰিছে যুৱক দুজনে। বিদেশলৈ ৰপ্তানি কৰা অৰ্হতা নথকা অধিক লাভৰ পৰা বঞ্চিত হৈছে দুয়োজন যুৱক। ইয়াৰ লগতে ডিমাপুৰৰ একাংশ মধ্যভোগীয়ে এই সামগ্ৰীসমূহ কম দামত ক্ৰয় কৰি অধিক দামত বিদেশলৈ ৰপ্তানি কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে উদ্যোগটোৱে প্ৰস্তুত কৰা সামগ্ৰীবোৰ যথেষ্ট উন্নত মানৰ নতুন পেকেটিং। প্ৰদীপ কুমাৰ নাথ, নিউজ লাইভ।